টঙৰা সত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত পালনাম। গুৱাহাটীৰ ৰুক্মিণীগাঁৱৰ ঐতিহ্যমণ্ডিত টঙৰা সত্ৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৩৮ সংখ্যক বাৰ্ষিক পালনাম। এই পবিত্ৰ পালনাম কাৰ্যসূচীত গুৱাহাটীৰ বিভিন্ন ঠাইৰ ভক্তগণে আহি পালনামখনিত অংশগ্ৰহণ কৰে। টঙৰা সত্ৰৰ ভক্তসকলে বিগত বহু বছৰৰ পৰাই বিভিন্ন ধৰণৰ ধাৰ্মিক অনুষ্ঠানবোৰৰ আয়োজন কৰি আহিছে। আজিও তেনে কোনো ব্যতিক্ৰম দেখা পোৱা নগ'ল। সমগ্ৰ টঙৰা সত্ৰ পালনামৰ শব্দৰে এক পবিত্ৰ ধৰ্মীয় পৰিৱেশৰ সৃষ্টি কৰি তুলিলে। ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা এই পালনামখনি আবেলি 4 বজালৈ চলা পৰিলক্ষিত হয়। এই সত্ৰত স্থানীয় লোকসকলৰ লগতে দূৰ দূৰণিৰ পৰাও ভক্তগণ আহি এক ধাৰ্মিক মনেৰে চাকি বন্তি নৈবদ্য আগবঢ়াই নিজৰ তথা পৰিয়ালৰ কাৰণে আশীষ গ্ৰহণ কৰে। ইয়াতে প্ৰত্যেক বছৰে পালনাম এনেকৈ অনুষ্ঠিত কৰে। আমি আহোঁ আৰু তাৰপিছতে ভাল লাগে আহি নাম প্ৰসংগ চলি থাকে গোটেই দিনটো। আহোঁ প্ৰায় বছৰে আহোঁ আৰু ইমান মানে মনত নাই আৰু কি পালন কৰিলে আহোঁ, কেতিয়াবা মাজে মাজে নাহোঁ তেনেকৈ আৰু। আপোনাকো দেখিছো খুব সুন্দৰভাৱে আপোনালোকে ইয়াতে আয়তীসকল একগোট হৈছে। শান্তিটো অনুভৱ হয় অলপ জনাই। আহিলে ভাল লাগে, মনটো অলপ শান্তি লাগে, অলপ ভাল লাগে। ঈশ্বৰৰ চৰণত আহোঁ আৰু অলপ মনটো ভাল লাগে। কোনোবাই বেয়া পাওক ভাল পাওক সেইটো আমাক নালাগে। বৰ্তমান ঈশ্বৰৰ চৰণত আহিছোঁ আৰু শান্তিমতে অলপ নাম গুণ গাইছোঁ, থাপৰি মাৰিছোঁ, ভাল লাগিছে মনটো, সেইটোৱে আৰু। যিহেতু ইয়াতে টঙৰা সত্ৰত বহু বছৰৰ পৰা পালনামৰ এনেকুৱা আয়োজন কৰে, গতিকে আপোনালোক সকলোখিনি একগোট হৈছে। আপোনালোকে কেতিয়াৰ পৰা আহি আছে আৰু মনত কেনেধৰণৰ? আমি পালনাম যেতিয়াৰ পৰা মানে গম পাইছোঁ আৰু তেতিয়াৰ পৰা মানে আহোঁৱেই আৰু প্ৰত্যেক বছৰ। এই পালনাম ভাগ আমি টঙৰা সত্ৰত ৩৮ সংখ্যক এই পালনাম। প্ৰতি বছৰে আমি এনেকুৱাকৈ পালনাম ভাগ পাতি আহিছোঁ। ইতিপূৰ্বৰ পৰা প্ৰায় ৩৮ বছৰে আমাৰ এই পালনাম ভাগ চলি আছে। ভক্তৰ যথেষ্ট সমাগম আমি এইবাৰ বেছি দেখিছোঁ। যোৱাবাৰতকৈ এইবাৰ যথেষ্ট আমি সমাগম বেছি দেখা পাইছোঁ। আমাৰ এই পালনাম ভাগ আমি আমবাৰী ফাটাশিলৰ যিটো নামঘৰ আছে তাৰ পৰা আমি তেখেতৰ ভকত বৃন্দক আৰু বিভিন্ন ধৰণৰ নামঘৰৰ ভকতসকলক নিমন্ত্ৰণ কৰি আনি আমি এই পালভাগ আৰম্ভ কৰিছোঁ। আমাৰ পালভাগ শেষ হোৱাৰ পিছতে আমি এয়া কৰিব লাগিব। আমি চাহ জলপানটো আমি ৰাতিপুৱাৰ পৰা চলাই আছোঁ। অন্নমুঠি আমি দুপৰীয়াৰ কাৰণে আমি ব্যৱহাৰ কৰিছোঁ। লগতে যিসকলে অন্ন নলয় বা কোনোবাই বিচাৰিলে আমি কোমল চাউল দৈৰো আমি ব্যৱস্থা কৰা হৈছে। এইখিনি আমি ব্যৱস্থা কৰি ৰাখিছোঁ। আমাৰ এই পালনাম ভাগ আমি 10টাৰ পৰা আৰম্ভ কৰিছোঁ। আমি প্ৰায় 4:30 বজালৈ আমাৰ পালনাম ভাগ চলি থাকিব। তাৰপিছতে আমাৰ সন্ধিয়া আকৌ নৃত্য প্ৰসংগ শেষ হোৱাৰ পিছতে আমাৰ পালনাম ভাগ সেইখিনিতে আমাৰ সামৰণি কৰিব। এতিয়া মোটামুটি দেখিছোঁ আমি প্ৰায় 500-600 মান মানুহ হ'ব লাগে ভক্তক আমি দেখিছোঁ। এতিয়া পিছলৈ আৰু অন্ন দি থকাৰ ভিতৰত আকৌ বাঢ়ি থাকিব পাৰে, সেইটো আমি ক'ব নোৱাৰোঁ। তথাপিতো এতিয়া আমি প্ৰায় 500-600 দেখা পাই আছোঁ।